যোৰহাটৰ পৰা আৰম্ভ হ'ল অপতীৰ্ণ পাৰ্থেনিয়াম ধ্বংস অভিযান। এই অভিযানৰ নেতৃত্ব বহন কৰিছে যোৰহাট জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ৰঞ্জন শইকীয়া। ৫৪ নং চিনামৰা গাঁও পঞ্চায়তে আৰম্ভ কৰিছে এই অভিযান। এই অভিযানত ২ শতাধিক শ্ৰমিক লাগিল হাতে কামে। বিষাক্ত অপতীৰ্ণ পাৰ্থেনিয়াম বৰ্তমান সমগ্ৰ ৰাজ্য চানি ধৰিছে। বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ, ৰেল আলি আদিৰ কাষে কাষে ভয়ংকৰভাৱে বৃদ্ধি পাইছে এই অপতীৰ্ণ। বহু অঞ্চলৰ কৃষিভূমিত চানি ধৰিছে এই অপতীৰ্ণ পাৰ্থেনিয়ামে। ই মানুহৰ লগতে জীৱকুলৰ বিস্তৰ ক্ষতি কৰে। যোৰহাটৰ চিনামৰা গাঁও পঞ্চায়ত আৰু যোৰহাট জিলা পৰিষদৰ প্ৰাক্তন সভাপতি তথা বিজেপিৰ যুৱ নেতা ৰঞ্জন শইকীয়াৰ উদ্যোগত আৰম্ভ হৈছে এই অপতীৰ্ণ ধ্বংস অভিযান। ২ শতাধিক শ্ৰমিকক এই কামত লগোৱা হৈছে। এনৰেগা আঁচনিৰ পৰা শ্ৰমিকসকলক পাৰিশ্ৰমিক দিয়া হ'ব। যোৰহাটৰ পৰা এই বাৰ্তা সমগ্ৰ অসমলৈ দিব বিচাৰি ৰাজ্যৰ প্ৰতিখন পঞ্চায়তক এনে অভিযান আৰম্ভ কৰিবলৈ আহ্বান জনায়। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট লাইভ অসম। গোটেই অসমৰ লগতে যোৰহাট জিলাৰ বিভিন্ন জেগাত পাইথেনিয়াম নামৰ উদ্ভিদবিলাক বহুত প্ৰচুৰ পৰিমাণে হৈছে, যি আমাৰ কাৰণে অতি ভয়াৱহ দিশটো কঢ়িয়াই আনিব বুলি আমি অনুমান কৰিছোঁ। যিহেতু গুটকা, জৰ্দা, পাণ মছলা বা বিড়ি চিগাৰেটে কেঞ্চাৰ কৰে বুলি আমি জানো, কিন্তু এই সামান্য এবিধ উদ্ভিদে কেঞ্চাৰতকৈ ভয়াৱহ, কেঞ্চাৰটো হয়েই, লগতে শ্বাস প্ৰশ্বাসজনিত ৰোগৰ সৃষ্টি কৰে। এই বিষয়ে আমি বহুতে নাজানো। মই একচুৱেলি জনা নাছিলোঁ, কিন্তু লাহে লাহে পদাৰ্থ বিজ্ঞানীসকলে বা আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বা অন্যান্য মিডিয়াটো মই দেখিছোঁ যে এইবিধ অতি মাৰাত্মক উদ্ভিদ। তেতিয়াৰ পৰা ভাবি আছোঁ যে এটা দেখিছোঁ যে হয়, গছবিলাক একে মিলাই চাইছোঁ, এই গছবিধ হয়, উদ্ভিদবিলাক হয়। আমাৰ চিনামৰাৰ পৰা গোটেই এতিয়া চিনামৰা হায়াৰ ছেকেণ্ডেৰী, চিনামৰা হাইস্কুল, কাৰ্মেল স্কুলে গোটেই অঞ্চলটোত শিশুসকল আহে। গোটেই পাইথেনিয়াম 2টা ছাইডত একদম ভৰপূৰ হৈ আছে। গতিকে মই ভাবিলোঁ যে এইটো নিৰ্মূল কৰিব লাগিব। আমি এজন দুজন মানুহে কৰিলে গোটেইটো সমগ্ৰ অসমত কৰিব নোৱাৰোঁ। গতিকে মই যোৰহাট জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হিচাপে এটা চিন্তা কৰিলোঁ যে আমি পঞ্চায়তৰ সহায় ল'ব পাৰোঁ নেকি। এইটো পঞ্চায়তবিলাকৰ পৰা ল'লে আমাৰ কামটো সহজ হয়। আমি নিজেও কৰিব পাৰোঁ, কিন্তু পঞ্চায়তবিলাকে ল'লে কি হ'ল, আজি যোৰহাটত আৰম্ভ কৰিছোঁ, যোৰহাটৰ এখন পঞ্চায়তত আজি লৈছোঁ, লোৱাৰ লগে লগে 90খন পঞ্চায়ত হয়তো কাইলৈ হ'ব পাৰে। তেনেদৰে গুৱাহাটীৰ পৰা আহোঁতে সেইদিনাখন দেখিছোঁ নগাঁও, আমাৰ গোটেই নগাঁও, তেজপুৰ, গোলাঘাট গোটেই ৰাস্তাবিলাকত চবতে পাইথেনিয়াম হৈ আছে, চানি ধৰিছে। গতিকে এনেকৈ যদি কওঁ, পঞ্চায়তবিলাকেতো দায়িত্ব ল'ব পাৰে। সেইকাৰণে মই যোৰহাট জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হিচাপে এই কামটো কৰিছোঁ। মই আপোনালোকৰ মাধ্যমত অনুৰোধ জনাইছোঁ, বিশেষকৈ পঞ্চায়তসমূহক অনুৰোধ জনাইছোঁ, কাৰণ জিলা প্ৰশাসন বা অন্যান্য মন্ত্ৰী বিধায়ককতো দোষ দি লাভ নাই। এই কামটো আমি সকলোৱে কৰিব লাগিব, যিহেতু তাক স্বাস্থ্যৰ লগত চেলেঞ্জিং হোৱা এটা চেপ্টাৰ। গতিকে মই অনুৰোধ জনাইছোঁ, সকলো ওলাই আহক, সাধাৰণ ৰাইজে ওলাই আহক, সকলোৱে সচেতন হৈ এই পাইথেনিয়াম নামৰ অপতীৰ্ণবিধ বা উদ্ভিদবিধক ধ্বংস কৰিব লাগে আৰু ইয়াত শ্বাস প্ৰশ্বাসজনিত ৰোগ বা কেঞ্চাৰৰ ভয়াৱহতা কঢ়িয়াই আনিব পৰা এই উদ্ভিদবিধক সমূলঞ্চে ধ্বংস কৰিবৰ কাৰণে মই আপোনালোকৰ মাধ্যমেৰে সকলোকে অনুৰোধ জনাইছোঁ। আমি সামাজিক সচেতনতা হিচাপে এই আঁচনিটো আৰম্ভ কৰিছোঁ। পাৰ্থেনিয়াম গছজোপা এবিধ খুব বিষাক্ত গছ। এই গছজোপাৰ পৰা ইতিমধ্যে মানুহৰ এলাৰ্জি হয়, শ্বাস প্ৰশ্বাসজনিত সমস্যাও হয়, আৰু বহু লোকেতো কেঞ্চাৰ হয় বুলিও ই কেঞ্চাৰৰ এক অন্যতম কাৰণ বুলি কৈছে। আৰু ইয়াৰ আটাইতকৈ ডাঙৰ অসুবিধাটো হৈছে যে গছজোপা খুব ফাষ্ট গ্ৰয়িং, কম সময়তে বহুত ক্ষিপ্ৰ গতিৰে বৃদ্ধি হৈ পেলাই অকল এতিয়া আমাৰ পদপথবিলাকৰ কাষতে যে হৈছে তেনে নহয়, আমাৰ বিস্তীৰ্ণ খেতিপথাৰ আৰু আটাইতকৈ ডাঙৰ কথা চাহ বাগানবিলাকৰ মাজে মাজেও হৈছে। গতিকে উৎপন্ন কিহৰ পৰা হয় বুলি আপুনি ভাবে? ইয়াৰ উৎপন্ন কেনেকৈ হ'ল আমি অনুমান কৰিব নোৱাৰোঁ, কিন্তু আমি অনুমান এইধৰণে কৰোঁ যে এইটো এটা সময়ত হয়তো ৰেলৰ চিৰিৰ লগত ইয়ালৈ আহিছিল, কাৰণ প্ৰথম এই গছজোপা আমি ৰেল লাইনৰ কাষে কাষেহে দেখিছিলোঁ। এতিয়াহে লাহে লাহে অন্যান্য স্থানলৈ ইয়াৰ এক্সপাণ্ড হৈছে, ইয়াৰ প্ৰসাৰতা হৈছে, কিন্তু আৰম্ভণি সময়ত আমি ইয়াত সদায় ৰেল লাইনৰ কাষতে দেখিছিলোঁ। সেইকাৰণে মোৰ অনুমান যে ৰেলৰ চিৰিখিনি বাহিৰৰ পৰা আহোঁতে তাৰ লগত ইয়াৰ বীজ আহিছিল, সেই তাৰ পৰাই এই গছজোপা হ'ল। আৰু ধ্বংসযজ্ঞ চিনামৰাৰ পৰা হয়, আমি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ লগতে মই আৰু এটা কথা কওঁ, এই গছজোপাই আমাৰ প্ৰধানকৈ স্থল অঞ্চলহে ধ্বংস কৰিছে। একে সময়তে আৰু এবিধ বিষাক্ত গছ, যিজোপাক আমি কলমৌ বুলি কওঁ, ইংৰাজীত আইপমিয়া বুলি কয়, সেই গছজোপাই কিন্তু আমাৰ জলপথবিলাক ধ্বংস কৰিছে। আৰু আমাৰ বহু ঠাইত বানপানী হোৱা বা জান জুৰিবিলাকৰ পৰা পানী বাহিৰ হৈ খেতিপথাৰ নষ্ট কৰাৰ মূলতে সেই গছজোপা। আমি ক্ৰমাগতভাৱে সেই আঁচনিও গ্ৰহণ কৰিব লাগিব। ৰিপৰ্টাৰ লাইভ।